বিস্কুট আৰু লাল চাহ তো লাল চাহ বিস্কুট এতিয়া খাই লওঁ তাৰপিছত ইয়াৰ পৰা ৰাওনা হ'ম আমি আহা মনো হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু আমাৰো ভাল বাৰু খুব ভাল লাগিলে দুটা দিন আমি মাজুলীত কটালোঁ এই ধুনীয়া ঘৰটোত তো এতিয়া আমি যাওঁ আৰু এখন দৰ্জা সেইখন এখন দৰ্জা তো আমাৰ দুটা ৰুম আছিলে খুব ধুনীয়া কমফৰ্টকৈ আমি মানে গোটেইকেইটাই থাকিলোঁ কৰিলোঁ এতিয়া ইয়াৰ পৰা ওলাই দিম আজি যাম আমি কালি এখন সত্ৰ আমাৰ চাবলৈ থাকি গ'ল চামগুৰি সত্ৰ মানে যোৱাকালি চোৱা নহ'ল যোৱাকালি চাইছিলোঁ আপোনালোকক ব্লগত দিছোঁৱে যিকেইখন সত্ৰ তো আপোনালোকে ব্লগত চাই ল'ব পাৰিব ক'ত ক'ত গৈছিলোঁ আমি তো এতিয়া চামগুৰি সত্ৰখন চাই আমি যাম ধেমাজিলৈ মোৰ নিজৰ ঘৰ খুৰা খুৰী ককা আইতা বাৰু এতিয়া নাই তো তালৈ যাম তাৰ পৰা হয়তো আজি ওলাই দিম আৰু আজি ওলাই লখিমপুৰ গুচি যাম আকৌ নাৰায়ণপুৰলৈ ভাইটিহঁতৰ তাত ৰাতি থাকি আমি কাইলৈ মৰ্ণিংহে গুৱাহাটীলৈ যোৱা হ'ব চ' ফ্ৰেণ্ডছ বহুত ভাল লাগিলে এটা খুব ধুনীয়া ট্ৰিপ হ'ল আমাৰ ছামাৰ ভেকেশ্যনৰ খুব ধুনীয়া এটা ট্ৰিপ এবাৰ মাজুলী চালোঁ হাবুং গ'লোঁ বহুত ধুনীয়া আৰু বহুত ধুনীয়া মানে ইয়াতে বহুতে কয় মাজুলী পানী হয় পানী আছে আশে পাশেতো মানে বিল টাইপ পানী আছে কিন্তু য'ত আমি আছোঁ বা যিখিনি মানে মানুহ থকা পৰিৱেশত পানী তেনেকৈ দেখিব নাপালোঁ বহুত বেছি ভাল লাগিলে আজিও লগ পাই থাকিম অলপকৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে হয় নাই সৰু বাবু কি হ'ল আমি ভাবিছিলোঁ আজি বোলো ব্ৰেকফাষ্টটো আৰু নকৰোঁ কিন্তু ইয়াতে ধুনীয়াকৈ বোলে বনাই দিছে মানে আমি খালোঁ ন আৰু ইমান ধুনীয়া ৰেচপন্স দিয়ে ল'ৰাকেইটাও বহুত ভাল আৰু ইয়াৰ অ'নাৰো বহুত ভাল কালি মানে অ'নাৰ তেখেতৰ মিছেছৰ লগতো মই বহুত দেৰিলৈকে কথা বতৰা পাতিলোঁ তাৰপিছত ফোন নম্বৰ এক্সচেঞ্জ কৰিছোঁ তাৰপিছত কৈছোঁ আৰু গুৱাহাটী ফালে আহিলে আমাৰ ফালে আহিব তো বহুত ভাল লাগিলে তেখেতসকলেও বিৰাট মানে সেয়া আৰু সৰল মানুহ বহুত ভাল তো খুব ভাল লাগিলে এখন ইয়াতে আৰু ইয়াৰে যিখিনি ল'ৰা আছে চবে পঢ়া শুনা কৰা ল'ৰা এতিয়া সেয়া ধুনীয়াকৈ নিজৰ কৰ্তব্যতাও কৰি আছে খুব ধুনীয়া ব্যৱহাৰ পাতিৰ পৰা মাজুলী সঁচাকৈ বহুত ধুনীয়া মানে আৰু সত্ৰতো গৈছোঁ যদিও মই অলপ ভিডিঅ' কৰিব অলপ কিছুমান জেগাত বেয়া পাইছোঁ কাৰণ কি বা ভাবে কিন্তু মানে যি আৰু তেখেতসকল থাকে ইমান ধুনীয়াকৈ কিবা এটা সুধিলে ইমান ধুনীয়াকৈ কথাবিলাক বৰ্ণনা কৰি দিয়ে নহয় খুব ভাল লাগিলে সঁচাকৈ ভাল জেগা আপোনালোকৰ আহিলে বহুতখিনি মানে সুধি পুচি মানে ধুনীয়াকৈ কথাবিলাক জানিব পাৰিব তেনেকুৱা ধৰণৰ কি মজা দিছে খাবলৈ শুনো খোৱা মোবাইল থৈ দিয়া খোৱা দেখিছে ইহঁতে সৰু ৰিচান্তে পূৰা মোবাইল চাই থাকে তো সেইকাৰণে ইহঁতক হোষ্টেল থৈ দিছোঁ মানে ঘৰত থাকিলে ভালকৈ নপঢ়িব যে কথা নুশুনে মানে তো এতিয়া ধুনীয়াকৈ ৰুটি চব্জি খাই দিওঁ আজি আমি ধুনীয়া পৰিৱেশটো এৰি গুচি যাম আৰু বহুত ভাল লাগিলে ইয়াতে তো ভাইটি গৈ থাকোঁ আৰু দিয়া আকৌ আহিলে লগ পাম ন ভাল লাগিলে থেংক ইউ সিংহৰ মাজুলীত এয়া দেখিছে নাও লৈ ইয়া মিচিং গাঁও মানে এইবিলাক মিচিং এয়া চাংঘৰ আমি এতিয়া আহিছোঁ মুখা শিল্পকলা তালৈ আহিছোঁ আৰু ইয়াতে আছে হেমচন্দ্ৰ গোস্বামী তেখেতকো আমি এতিয়া হয়তো লগ পাম আমাৰ সৌভাগ্য তো তেখেতক এবাৰ লগ ধৰোঁ গণেশ বাবা প্ৰতিযোগিতা হয় এটা বিদ্যা এই সত্ৰই গ্ৰহণ কৰিলে সেই বিদ্যাটো সেই মুখা শব্দটোৱে হ'ল যে মানুহৰ মুখত পৰিধান কৰে আৰু অভিনয় কৰে এখন নাটকত কেলে যেতিয়া নিজৰ মুখে প্ৰকাশ কৰিব নোৱাৰা কিছুমান চৰিত্ৰ ৰূপ সেই নাটকত থাকে যেনে জীৱ জন্তু অতি চৰিত্ৰ সেইবিলাক মাছ মুখা অভিনয় কৰে সেয়ে আমাক আজিৰ পৰা 500 বছৰ আগত 1500 শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম এখন নাটক অসম
কৰি দেখুৱালে আৰু সেই নাটকখনৰ নামে হ'ল চিহ্ন যাত্ৰা। অসমৰ প্ৰথম নাটকখন আৰু চিহ্ন শব্দ অৰ্থই হ'ল ছবি। এখন পেইণ্টিং, সুন্দৰ এখন পেইণ্টিং কৰিছে কৃষ্ণ সাত বৈকুণ্ঠত কৃষ্ণৰ লীলাসমূহ সেই পেইণ্টিং কৰি তেখেতে সমাজখনত দেখুৱালে আৰু তাৰ লগত সংগতি ৰাখি এখন যাত্ৰা আৰু সেই যাত্ৰাখনতে গীত নৃত্য বাদ্য কলাৰ সংযোগ ঘটালে আৰু সেই নৃত্য গীত বাদ্য কলা তাৰ লগত এটা সন্নিৱিষ্ট হৈ আছে কলা হিচাপে মুখা। গতিকে পৰৱৰ্তী পিছলৈ সত্ৰসমূহে সেই গোটেই গুৰুজনাৰ আদৰ্শক গ্ৰহণ কৰিলে আৰু এইখন সত্ৰই তাৰে এটা বিষয় নৃত্য গীত বাদ্য কলাৰ এটা বিষয় কলা অৰ্থাৎ মুখাক আদৰি ল'লে আৰু প্ৰথম প্ৰতিষ্ঠা হ'ল এই সত্ৰখন 1663 খ্ৰীষ্টাব্দ আৰু তেতিয়াই প্ৰথম প্ৰতিষ্ঠাপকে আৰম্ভ কৰিলে মুখা। তাৰপিছত নিজৰ পিতেকক শিকালে, পিতেকে এটা সুন্দৰ পৰম্পৰা সৃষ্টি কৰে। আহি এইখন সময় পালে আমিও 10 বছৰ বয়সৰ পৰা মুখা শিকিলোঁ আমাৰ নিজৰ পিতৃ ওচৰত। গতিকে এটা পৰম্পৰা অব্যাহত আছে এই সত্ৰত। মই মুখা অকল চামগুৰি সত্ৰত আছে এইটো নকওঁ, অসমত মুখা আছে, কিন্তু কথা হ'ল ইয়াত ধাৰাবাহিকতা হ'ল আৰু পৰম্পৰাৰ মাজেদি ৰক্ষা কৰা সত্ৰ হিচাপে অন্যতম। গতিকে ভাওনাত মুখা, আজি মানুহৰ ঘৰত মুখা, এয়া পিছৰ কথা, আগতে নাছিল। আজি মুখা উপহাৰত মুখা, আমি গামোচাখনৰ লগত ডাঙৰ উৎসৱসমূহৰ অতিথিক মুখা উপহাৰ ইত্যাদি কৰোঁতে পৰ্যটকৰ কাৰণে মুখা ইত্যাদি কৰোঁতে এটা বাণিজ্যিকলৈ গতি কৰিছে আৰু সেইটো হোৱাৰ কাৰণে শিকাৰ সুবিধা আগতকৈ বহুত বাঢ়িছে। গতিকে সেই মুখাই বনোৱা নিয়মটো মই দেখাইছোঁ। এইটো হ'ল বাঁহেৰে সজা এটা ফ্ৰেম, এইটো খুবেই দৰকাৰ। সেই ফ্ৰেমটো সেই পিন্ধিব পৰা ছাইডটো আৰু মুখত এইটো প্ৰথম। দ্বিতীয়টো হ'ল তাৰ ওপৰত কটন কাপোৰ কুমাৰ মাটিৰ কোনটো যে আমাৰ তলত টেকেলি বনাই যিটো ক্লে সেইটো সূতাৰে মুখাটো সেই কটন কাপোৰৰ লগত টুকুৰা কাপোৰৰ লগত সানি ওপৰত এখন কৰিব পাৰি বনাই লাগি ধৰিলে। তৃতীয় আহিল তাৰ ওপৰত আমাৰ কামখিনিৰ ৰূপ চেহেৰা, কোনটো চেহেৰা ভাওনাখনে বিচাৰিছে, ভাওনাখন পাতিছে কোনটো চৰিত্ৰ বিচাৰিছে, নে গুৰুত্ব নে ৰাক্ষস নে অন্য জীৱ জন্তু ইত্যাদি ভাও হিচাপে আৰু ইয়াৰ ওপৰতে হ'ব চেহেৰা, সেইটো বেছ আৰু। গতিকে ইয়াৰ ওপৰত সেই ৰূপ দিয়া হয় গৰু গোবৰ, লগত আছে কম পৰিমাণৰ কুমাৰ মাটি মিহলাই ইয়াৰ ওপৰত চেপ দিয়া হয়। যদি ইমানখিনি গোবৰ হয় ইমানকণ দিলে হৈ যায়, বেছি মাটি দিব নালাগে কটাৰী দি ইয়াৰ ওপৰত চেপ দিয়া হ'ল আৰু চেপটো মনে ভবা ধৰণে যেতিয়া হৈ উঠিল ৰ'দত শুকাল আৰু চিজ পেপাৰে ইয়াৰ খলা বমাবিলাক মিহি কৰি তাৰ ওপৰত পুনৰবাৰ আকৌ কটন কাপোৰ কুমাৰ মাটি টুকুৰ কাপোৰ মিহলাই সম্পূৰ্ণ গোবৰত ঢাকি দিয়া হ'ল আৰু মিহি কৰি দিয়া হ'ল আৰু তেতিয়া চতুৰ্থলৈ সি গতি কৰিলে অৰ্থাৎ আৰু ইয়াৰ ওপৰত মিহি কৰি লৈ আমাৰ শেহতীয়া এটাই কাম, সেই কামটো হ'ল ৰঙেৰে মুখাৰ কাম শেষ কৰা পঞ্চমক। গতিকে ওপৰত এটা বগা মাটি সানি দি তাৰ ওপৰত এটা চক মাটি সানি দি তাৰ ওপৰত আমাৰ বিভিন্ন ৰং কাম কৰা হয়। মই এই সুযোগতে কৈ থৈছোঁ যে ৰঙৰো এটা পৰম্পৰা আছে। এয়া পৰম্পৰা আমাৰ প্ৰদূষণমুক্ত প্ৰাকৃতিক সংযোগে আৰু ৰঙৰো এক পৰম্পৰা প্ৰাকৃতিক সম্পদ। নাম হেঙুল, হাইতাল, নীল, তিনিটা ৰঙৰ নাম। হেঙুল হাইতাল মাটি তলৰ খনিজ পদাৰ্থ আৰু নীল গছৰ পৰা। গতিকে ৰঙা শব্দটোত অসমত নাম দিলে হেঙুল গুৰুজনাই আৰু হালধীয়াটোক নাম দিলে হাইতাল। মাটি তলৰ মিনাৰেল এক খনিজ পদাৰ্থ সুন্দৰকৈ পতাত পানীৰ লগত মিহলাই তাক প্ৰস্তুত কৰি তাৰ লগত গম গছৰ আঠা বা বেল গছৰ আঠা ব্যৱহাৰ কৰি সেই ৰঙৰ লগত মুখাত ৰং কৰা। তিনিটা ৰঙৰ পৰা আৰু বহুত ৰং মিহলালে ওলাই যায়। ৰঙা হালধীয়া মিহলালে এইটো ওলাব, সেউজীয়া ওলাব, হালধীয়া নীলে মিহলাই দিয়ে, এনেকৈ বহুত কালাৰ মিলালে মানে কালাৰ বেলেগ বেলেগ হ'ব, বহুতখিনি ওলাব, মিক্সিং কালাৰ এইবিলাক ওলাই যাব। দাম যোনটো যিটো ৰঙত আমি লাগে তাতে বনাব পাৰিম, ধুনীয়াকৈ নালাগে হৈ গ'ল। আৰু হোৱাৰ পাছত মুখাই প্ৰাণ পাব। গতিকে প্ৰাণ পোৱা জেগা এখনে আমাৰ নামঘৰৰ ভিতৰত ঈশ্বৰৰ কথা, ৰামৰ কথা এখন নাটক আৰু তাতেই যদি গুৰুত্ব লাগে এই খালী জেগাখন যিজনে মুখখন পৰিধান কৰিব আৰু এইখন মুখ পাই যাব
সেই সময়ছোৱাত দুখন মুখ, এখন দৰ্শকে দেখিবৰ কাৰণে এইখন আৰু নেদেখাখন আমাৰ আপোন মুখখন। সেই আপোন মুখখন দেখা নাপায় আৰু দেখিব এইখন। আপোন মুখখনে পৰিচালনা কৰি কথা ক'ব, বচন ডাইলগ ক'ব, সেই অংশটো সেই মানুহজনৰ ভিতৰৰ মানুহজনৰ দৌৰি যায় আৰু ইয়াতে বাৰে বাৰে হেঁচা খায় আৰু যেতিয়া সেই ভাগ কৰিবলৈ সক্ষম হয়। এইবোৰ আমাৰ পৰম্পৰাত নাছিল। 2000 চনৰ পৰা আমাৰ কিছু চেষ্টা কৰিলোঁ যে মুখা পিন্ধি বহুতে কষ্ট পায়, শব্দবিলাক ওলাই নাযায়, গৰমত বাহিৰৰ বতাহকণৰ সংযোগ ভিতৰৰ মুখখনত দিব পাৰিব, ইত্যাদি চিন্তাৰে এইটো কৰা হ'ল আৰু এটা সুন্দৰ ভাৱ। গতিকে সেইটো আগতে নাছিল। এয়া হ'ল 5টা বিষয়ত এখন মুখা শেষ। আৰু আমাৰ প্ৰধান উৎসৱ মাজুলীত ৰাস। ৰাসত বহুত মুখা ওলায়, পুষ্প দত্ত অসুৰবিলাক সেইবিলাক মুখাই হয়। গতিকে তাৰে এটা চৰিত্ৰৰ নাম পুতনা। প্ৰতি চৰিত্ৰৰ নাম আছে গুৰুত্ব পুতনা। পুতনা মহিলা পৰিধান কৰে, মহিলা পোচাক পিন্ধে আৰু পুতনায়ো ইয়াতে লাগি যায় কথা। এনেকুৱাবোৰ চৰিত্ৰ আছে আমাৰ আপোন মুখখনে সম্ভৱ নহয় সেই ৰূপ প্ৰকাশ কৰিবলৈ। এটা ৰাক্ষস অসুৰ চৰিত্ৰ সেইটো ইয়াতে লাগি যায় আৰু সেই প্ৰকাশ কৰে। নাকেদি দেখে, নাকেৰে দেখি এইপিনে দেখে। আমাৰ দেখিলেই হ'ল, বাহিৰৰ ৰূপটোহে আমাক লাগে। এইটো হ'ল কলম্বা সৰুৰ মুখা। ঠিক সেইধৰণে জটায়ু, ঠিক সেইধৰণে জন্তুবিলাক এটা ঘোঁৰা চেহেৰা অসুৰ, এইটো নাম ধেনুকাসুৰ আৰু এইটো ৰাসতে ওলায়। তাক ভাগ দিবলগীয়া হৈছে, ভাৱ লাগে, ভাৱ নহ'লে নহয়। এই মুখাৰ 3টা ভাগ। এটা ভাগৰ নাম পৰম্পৰা, যিটো মই দেখুৱালোঁ। মুখত পিন্ধি মানে অভিনয় কৰে আৰু এয়া মুখত পিন্ধি অভিনয় নকৰে, মানুহজনে গান গা অংশলৈকে গোটেই কাম কৰা হৈছে। অৱশ্যে বহু পুৰণা বাৰু, এতিয়া আৰু অভিনয়লৈ নাযায়। অভিনয়ৰ কাৰণে এক্সট্ৰাকৈ বনাইছোঁ। ওজন কিমান আছে? এই বুকুৰ অংশতে ভিতৰৰ মানুহজনৰ মুখখন ৰৈ যায় আৰু ওপৰলৈ নাযায়। মাৰি আছে ইয়াতে ৰৈ যায়, মানুহৰ মূৰ ওপৰলৈ নাযায়। আজিকালি ব্যৱহাৰ কৰে নে? 10 ফুটমান ওখ হয়। এইজনে আজিকালি ব্যৱহাৰ কৰে। নাম দি থৈ গ'ল পৰম্পৰাত। ওজন কিমান মান? ওজন বেছি নহয়, মানে বস্তুটো বনোৱা নিয়মটো এইটোহে। এনেকেই বনাইছোঁ, ইয়াততো বিশেষ কাপোৰ দিয়াহে হৈছে, সিমান নহয়। গতিকে সেয়া হ'ল ৰাৱণ। সেইবিলাক মুখা সাহিত্য আপোনালোকে সুমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যদি গৈছে, হয় দেখিছোঁ। মোৰ হাতৰ ৰাৱণ তাত আছে, মই বনোৱা আৰু আছে 2-এটা, বাকী অন্যান্য জেগাও আছে। এইবিলাক এতিয়া আপুনিও বনাই বা আপুনি শিকায় ন? গতিকে এয়া ৰাৱণ বনাই দিছোঁ উত্তৰ প্ৰদেশ, তাত মিউজিয়াম। তাত নাছিল অসমৰ মুখা বৰ মুখা, নৰসিংহ, ৰাৱণ, কুম্ভকৰ্ণ। সেইবোৰতো ইয়াত বনাই নিব নোৱাৰে চাগে, তাতে বনাইগে ন? ইয়াতে বনাই দিছোঁ। কিছুমান আমি চিষ্টেম কৰিছোঁ, ইমান 10 ফুটীয়া মুখাটো নিবলৈ অসুবিধা। এইবোৰ চব ফল্ডিং কৰিছোঁ, আগত নাছিলে। চব টুকুৰা টুকুৰ সময়ত লগাই দিলেই ৰাৱণ হ'ব, নৰসিংহ হ'ব। গতিকে সেয়া মুখা এতিয়া উত্তৰ প্ৰদেশ নালাগে, আমি বিদেশলৈ পঠাইছোঁ, বিদেশলৈ পঠাব লাগে। গতিকে এয়া হ'ল আমাৰ বৰ মুখা। গতিকে বৰ মুখা, মুখ মুখা, লুটুকৰি মুখা, 3 নম্বৰ সকলোখিনি সজোৱা আমাৰ এটা সময়, এটা টেবুলত স্বাধীনতা দিৱস 26 জানুৱাৰী গণৰাজ্য দিৱসত পাই গ'লোঁ, আবেদন কৰিছিলোঁ। আমাকো লাগে, আমি মুখা প্ৰদৰ্শন কৰি দেখুৱাব লাগে। গুৰুজনাই দিয়া সংস্কৃতি, মুখা সংস্কৃতি পালোঁ। আৰু 3টা প্ৰাইজ থাকে পৰিৱেশনত। আমি তাৰে দ্বিতীয়টো আপোনালোকৰ প্ৰাইজটো আমি লৈ অসমৰ সুনাম, মহাৰাষ্ট্ৰ থাৰ্ড আৰু ছেকেণ্ড, ছত্তীশগড় থাৰ্ড। এই 27খন টেবুলত 27খন ৰাজ্যৰ মানে প্ৰতীকত, তাৰ লগত আৰু কম্পিটিশ্যন হোৱাটো বছতি, সেইবোৰ ভগৱানে কৃপা কৰিলে সম্ভৱ। আৰু সেইধৰণে মুখাই আগবাঢ়ি গ'ল বিদেশ, য'ত আমাৰ এই কাপোৰখন আছে।
লণ্ডন ব্ৰিটিছ মিউজিয়াম ৱাৰ মিউজিয়াম হয় দ্ৰৌপদী মুৰ্মুৰ 2017 চনত গুৱাহাটী বিশ্ববিদ্যালয়ে এই মুখাটি গৌৰৱ দিছিল সন্মানীয় ডক্টৰ আৰু 2018 চনত দিছিল ভাৰত চৰকাৰ সাংস্কৃতিক বিভাগে দিছিল সংগীত নাটক একাডেমি আৰু 2023 অৰ্থাৎ 10 বছৰ দিছিল পদ্মশ্ৰী ইয়াত দ্বিতীয় অৱস্থাত দ্ৰৌপদী মুৰ্মু আৰু সেই তালিকাখন এলবামটো আমাৰ পদ্মশ্ৰী এলবাম ইয়াতে সকলোৰে জীৱন পৰিক্ৰমা ইয়াত মানে উল্লেখ কৰিছে ৰাষ্ট্ৰপতি গতিকে এয়া সন্মান পদ্ধতি বুলি আমি কৈছোঁ আমাৰ নহয় এয়া আমাৰ সমাজখন অসমৰ গৌৰৱ সমাজখন অসমীয়া আপুনি অসমৰ গৌৰৱ ৰাষ্ট্ৰপতিৰ ওচৰলৈ হয় হেমচন্দ্ৰ গোস্বামী আছাম সামগ্ৰিক সত্ৰ বুলি কোৱা নাই মাজুলী বুলিও কোৱা নাই আছাম বুলি অসমৰ প্ৰতিনিধিত্ব আৰু এই গুৰুজনে যদি নিদিলে আমি নেপাওঁ আৰু এটাই যে স্বীকৃতি থাকে প্ৰতি কামৰে কোন কি কামত লাগি আছে সেই পৰিচয়টো বুলি ভাবোঁ যিহেতু 10 বছৰ বয়সৰ পৰা মুখা বনালোঁ পিতৃৰ ওচৰত এখন হাই ছেকেণ্ডেৰী শিক্ষকতা 18 চনত ৰিটায়াৰ হ'লোঁ তাতেই মুখাৰ আৰু বাণিজ্যিক সৃষ্টি কৰিলোঁ কি ধুনীয়া সুন্দৰ পৰিৱেশ সেউজীয়া আৰু লগতে আমি ইয়াৰ ৰাস্তা গৈ আছো কি ধুনীয়া ধুনীয়া এয়া মিচিং গাঁও আমি মিচিং গাঁও হৈ আহি আছো আজি আমি আহি আছো মথাৰি বগীবিললৈ আমি এতিয়া এইখিনি পালো চিলাপথাৰ 29 এয়া দেখুৱাই দিছো আপোনালোকক আমি মাজুলীৰ পৰা একদম আজি মানে মথাউৰি নিচিনা মথাউৰি অলপ ৰাস্তা বেয়া আছিলে তো বেয়া ৰাস্তা পাৰ কৰি এতিয়া পুৰা ধুনীয়া একদম ফাই ৰাস্তা তো এনেকৈ নদীৰ পৰিৱেশ খুব ধুনীয়া এটা পৰিৱেশ আৰু লগতে একদম মিচিং ঘৰবিলাক চাংঘৰ এনেকৈ চাই সেউজীয়াৰ মাজেৰে এতিয়া আমি বগীবিল দলং পাম মানে এতিয়া ডিব্ৰুগড় সাইডেদি মাজুলী যাবলৈ সহজ হ'ব ৰাস্তাটো বনাইও আছে তো এইখিনি আমি ভাল ৰাস্তাখিনি আৰু কিলোমিটাৰটো কিমান হ'ব জানো মই পিছত বাৰু কৈ দিম হা 70 মাজুলীৰ পৰা কিমান হ'ব বাৰু 75-80 ভিতৰত মানে তেনেকৈ মাজুলীৰ পৰা আপোনাৰ বগীবিল ওলাব পৰা ধুনীয়া এটা ৰাস্তা এতিয়া ৰাস্তাটো আৰু কামো কৰি আছে তো বহুত ভাল হ'ব সুবিধা হ'ব মানুহৰ মাজুলীৰ পৰা ডিব্ৰুগড় আহিবলৈ আৰু নিমাতী ঘাটৰ যেতিয়া বিলখন হ'ব মাজুলীৰ পৰা যোৰহাট মাজুলী সঁচাকৈ খুব ধুনীয়া এটা মানে যিহেতু সত্ৰ নগৰী মাজুলী আৰু ধুনীয়া জ্ঞানৰ সম্ভাৰ আছে তাতে ধুনীয়াকৈ মাজুলী চাব পাৰিব চব ফালৰ পৰা আহি গুৱাহাটী ৰাইজৰো সুবিধা হ'ব ডিব্ৰুগড় ফালৰো সুবিধা হ'ব চ' খুব বেছি ভাল লাগি আছে তো সেয়াই আৰু ধুনীয়া হা বগীবিল হৈ ওলাই মানে দলংখন নাপায় আৰু দলংখন পাবলৈ অকণমান যাব লাগে আমি অকণমান আগত ফাটিব লাগে তো এতিয়া আমি সোমাই গ'লোঁ আমাৰ ধেমাজি মোৰ নিজৰ জেগা সৰুতে মানে এইবিলাক জেগাত আহি আমি বিহু মাৰিছিলোঁ তেনেকুৱা ধৰণৰ স্মৃতি আছে নাচিব জানো নাজানো সৰুতে নাচি ভাল লাগে ন জেং বিহু মাৰিছিলোঁ ঠিকছেনে ইফালে সিফালে তো তেনেকুৱা আৰু এতিয়া নিজৰ জেগা এইবিলাকে আৰু সেউজীয়া পথাৰ ধাননি এতিয়া গছ গছনি মানুহ দুনুহ
এতিয়া মই গৈ আছোঁ মোৰ নিজৰ ঘৰলৈ এতিয়া ককা আইতা নাই খুৰা খুৰীহঁত থাকে ইয়াতে আমি যেনিবা গুৱাহাটীলৈ গুচি গ'লোঁ আৰু মোৰ খুৰা খুৰীও মানে খুৰীহঁতো দুগৰাকী গুৱাহাটীতে আছেগৈ যিহেতু স্কুলো বন্ধ তেনেকৈ অলপ গ'ল তো দুগৰাকীক লগ নাপাম এতিয়া ইয়াত যি খুৰীহঁত আছে সিহঁতক লগ পাম ভাল লাগে এতিয়া সেয়া আৰু ধেমাজিৰ ছোৱালী এতিয়া গুৱাহাটীত বোৱাৰী তো এয়া আৰু নিজৰ জেগা আহি পাই গৈছোঁ ভাল লাগিছে এতিয়া মনটো এয়া আমি পাই গ'লোহি আমাৰ একদম ঘৰ আমাৰ জন্মত জেগা ধেমাজি আমাৰ বিকিদা ক'ত আহি পালা সৰু বাবু আইতাৰ ঘৰত মাজনী মাহী ঘৰত বহুত গাড়ীবোৰ একদম যিটো স্পীডত আহে আইতা আমাৰ আইতাৰ লগৰ আইতা বৰুৱানী আইতা আইতা দেখা ঠিকে আছে এয়া খুৰীহঁতক বিদায় দিলোঁ এয়া আমাৰ আইতা আইতা যাওঁগে দেই আৰু খুৰী বাই বাই এইফালে আমাৰ ডাঙৰ খুৰী বাই বাই টিকলো বেটা বাই বাই মাজনী দেখা এইজনী আমাৰ মাজনী বাই বেয়া নাপাবা হা এইফালে এয়া ধেমাজি টাউন ইয়াতে বজাৰ সমাৰ গোটেইখিনি আজিকালি ধেমাজিত বহুত বস্তুৱে পোৱা যায় আৰু খুব ধুনীয়া ধুনীয়া কাপোৰৰ দোকানো আছে বাৰু ধেমাজিত তো এই অলপ আপোনালোকৰ লগত ধেমাজি টাউনখনো অলপ দেখুৱাইছোঁ ষ্টিফৰ দৰে না ধুনু ধুনু বেটি ধুনু বেটি কি চাইছা হা কি পাপাক চাবা মোক নকৰিবা আকৌ বেটা নকৰিবা বেটা নকৰিবা এই দিয়া হাঁহি তাৰ নকৰিবা বেটা নকৰিবা বেয়া পাব ভণ্টিয়ে এতিয়া আহি পাই গ'লোঁ আমি ইয়াতে নাৰায়ণপুৰ ধলপুৰত তো আজি একদম মাজুলীৰ পৰা বগীবিল হৈ আহিলোঁ ধেমাজিত তাতে ঘৰত সোমালোঁ তাতে খুৰীয়ে ধুনীয়াকৈ খোৱা বোৱা বনাই থৈছিলে মাংস চাংস তো তাতে খোৱা বোৱা খালোঁ ইহঁতে বহুত বেয়া পাইছে মোক থাকিবলৈ দিছিলে আমাক গোটেইখনকে সিহঁতে বহুত বেয়া লাগিছে মোৰো বেয়া লাগিছে থাকিবলৈ বহুত মন আছিলে কিন্তু আৰু কি কৰিম আৰু তাতে যদি থাকোঁ আকৌ ইয়াতে কাইলৈ আহিলে আকৌ কাইলৈ আকৌ ভাগৰ নিচিনা লাগিব যোৱা নহ'ব এইফালে ল'ৰাকেইটাৰো অলপ স্কুলৰ প্ৰজেক্টবিলাকো ৰখি গৈছে সেইকাৰণে ভাবিলোঁ আৰু অকণমান ৰাতিটো থকাহে সেইকাৰণে আৰু গুচি আহিলোঁ আজি ইয়াত থাকি কাইলৈ আৰু ঘৰলৈ গুচি যাম ৰাতিপুৱা সোনকালে তো তেনেকৈ সিহঁতে বেয়া নাপালে হ'ল মাজনীহঁতে ভাইটিহঁতে যেতিয়া আহোঁতো এনেও থাকোঁৱে এইবাৰ থকা নহ'ল বেয়া নাপাবা তোমালোকে অলৱেজ মোৰ ফালৰ পৰা মৰম সদায় থাকিব সেয়াই আৰু তোমালোকৰ মৰমটো ৰাখিবা তো ফ্ৰেণ্ডছ যি কি নহওক বহুত ভাল লাগিলে মাজুলীখন বহুত ধুনীয়াকৈ চালোঁ মাজুলীৰ চামগুৰি সত্ৰ বহুত ভাল লাগিলে তাতে মুখা শিল্পকলাৰ আমি তেখেতকো লগ পালোঁ তেখেতে মানে দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা পদ্মশ্ৰী উপাধি লৈছে তো তেখেতক লগ পাই বহুত বেছি ভাল লাগিলে তো ভিডিঅ'ত অলপ দি দিছোঁ আপোনালোকে চাব পাৰিব আৰু মাজুলী আহিলে যাব জেগাবোৰ ফুৰিব এদিন বা দুদিন সময় লৈ আহিব ধুনীয়াকৈ জেগাবোৰ আৰু চাব পাৰিব আৰু বহুত সত্ৰ আছে ইমান সত্ৰটো চোৱা নহ'ল যিখিনি চালোঁ সেইখিনিয়ে বহুত ভাল লাগিলে তো ফ্ৰেণ্ডছ যি কি নহওক আৰু বহুতখিনি কথা ক'লোঁ বাই বাই ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব যদি চেনেলটো ফাৰ্ষ্ট টাইম চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহ'লে আজিলৈ বাই ফ্ৰেণ্ডছ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তো বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল